নমস্কাৰ সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিছো বাতৰি শিৰোনাম অনুষ্ঠান আৰু পাঠ কৰিবলৈ লৈছো গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ শিৰোনামসমূহ চাৰিওফালে যেহেতু বানপানী আৰু বান পৰিস্থিতিয়ে আজি দখল কৰিছে সকলো কেইখন বাতৰি কাকতৰে শিৰোনাম আমাৰ অসমে প্ৰকাশ কৰিছে এইকেইটা শিৰোনাম আজি চৰকাৰী বেচৰকাৰী স্কুল কাৰ্যালয় বন্ধ মেট্ৰ' কামৰূপ জিলাক নিৰ্দেশ অসমত বিশ্বৰ দ্বিতীয় দ্ৰুতবেগী খেলৰ উত্থান গুৱাহাটী জলবন্দী এম্বুলেন্স সহ যান-বাহন আবদ্ধ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি ফেৰী বন্ধ গুৱাহাটীত পাহাৰৰ মাটি খহি পুত্ৰ কন্যাসহ মহিলাৰ মৃত্যু বান খুলি দিয়া হ'ল ৰঙা নদী কপিলি কাৰ্বি লাংপিৰ বৰষিব আৰু ৪৮ ঘণ্টা ১১ জিলাত ৰেড এলাৰ্ট ৰাজনীতিলৈ পত্নী সন্তানক টানি অনাটো নিম্ন স্তৰৰ প্ৰৱণতা ৰীতা চৌধুৰী দিল্লীত খৰগে ৰাহুলৰে টিম গৌৰৱৰ বৈঠক ২৬ত কংগ্ৰেছৰ ইছ্যু হ'ব বিজেপিৰ দুৰ্নীতি গুণ্ডাগিৰি যোৰাবাদ জলমগ্ন উজনিলৈ পথ বন্ধ জিএমডিএৰ অধিগ্ৰহণক লৈ ক্ষুব্ধ পলাশবাৰীবাসী পূৰ্বতকৈ পানী কমিছে মন্ত্ৰী জয়ন্ত মল্ল শ্বিলঙত খাচী কিশোৰীক যৌন উৎপীড়ন যোৰহাটৰ যুৱকক গ্ৰেপ্তাৰ গৌৰৱক জেৰাৰ অনুমতি বিচাৰিব এছআইটিয়ে বিজেপিৰ মুখপাত্ৰৰ দৰে হৈছে এছআইটি গৌৰৱ ২০২৪-২৫ বৰ্ষত দেশৰ জিডিপি বিগত ৪ বছৰৰ সৰ্বনিম্ন গছ বাগৰি অটো যাত্ৰী মহিলাৰ মৃত্যু ৰিক্সা অটোৰ ৮ যাত্ৰীও আহত চেতনা নাশকেৰে চুৰি কৰিবলৈ আহি চেতনা হৰিল চুৰৰ পাকিস্তান ৪ টুকুৰা হৈ গ'লহেঁতেন ৰাজনাথৰ বিস্ফোৰণ ৰাজ্যসভাৰ টিকটক লৈ অগপ বিজেপিৰ বৈঠক এয়া আছিল আমাৰ অসম এতিয়া লৈছো দৈনিক অসম কৃত্ৰিম বানত নাগৰিকৰ নৰক যন্ত্ৰণা নেৰানেপেৰা বৰষুণে স্তব্ধ পাই ৰাজধানী মহানগৰী ৰুক্মিণীগাঁৱত ৰাজপথত চলিল নাও বান সাহায্য কেন্দ্ৰ মুকলি প্ৰশাসনে জাৰি কৰিলে জৰুৰী নম্বৰ মন্ত্ৰী জয়ন্ত মল্লই পুনৰ ইউএছটিএমকেই দুখিলে আগ্নেয়াস্ত্ৰৰ সিদ্ধান্ত ভাবি চিন্তি লোৱা সিদ্ধান্ত ৩০,০০০ ঘোষিত বিদেশী নিৰুদ্দেশ মুখ্যমন্ত্ৰী মুখলধাৰ বৰষুণৰ আগজাননীৰে কেইবাখনো জিলাত ৰেড এলাৰ্ট বান ভূমিস্খলনক লৈ ৰাজ্যজুৰি সতৰ্কতা প্ৰয়োজন সাংবিধানিক ৰক্ষা কৱচ বন্দুকৰ অনুজ্ঞাপত্ৰ নহয় আসুৰ সভাপতিৰ মন্তব্য যোৰাবাটত কৃত্ৰিম বান ভূমিস্খলন আবদ্ধ শ শ যান-বাহন গুৱাহাটী বিশ্ববিদ্যালয়ৰ আজিৰ পৰীক্ষা স্থগিত জৰুৰী কাম নেথাকিলে ঘৰৰ পৰা নোলাব মুখ্যমন্ত্ৰী আজি বিয়লিলৈহে বতৰ উন্নত হোৱাৰ সম্ভাৱনা আজি কামৰূপ মেট্ৰ' জিলাৰ শিক্ষানুষ্ঠান বন্ধ ঘোষণা চৰকাৰী কৰ্মচাৰীৰ বাবে বিশেষ ছুটি মঞ্জুৰ কয়াকুছিত ৪ কন্যাৰ ক্ৰন্দন মাতৃ নো মেন্স লেণ্ডত এখনকৈ আসনত প্ৰতিদ্বন্দ্বিতা কৰিব মিত্ৰদল বিজেপি আৰু অগপই ৰাজ্যসভাৰ নিৰ্বাচন সন্দৰ্ভত বৈঠক গৌৰৱ গগৈ নেতৃত্বত বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিব কংগ্ৰেছে ৰাহুল গান্ধী খাৰ্গেৰ উপস্থিতিত দিল্লীত অসমৰ শীৰ্ষ নেতাসকলক লৈ বৈঠক অপশাসনৰ পৰা মুক্তি বিচাৰিছে ৰাইজে গৌৰৱ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ দায়িত্ব গ্ৰহণ ন্যায়াধীশ LS জমিৰৰ ৰঞ্জন শৰ্মাৰ ৰাজ্যিক নিৰ্বাচন আয়ুক্ত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতি বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিৰ ক্ষোভ ১৫০০ একৰ ভূমিৰ ছেটেলাইট টাউনশ্বিপ প্ৰকল্প বাতিল কৰাৰ দাবী বৰদুৱাৰ বাগানৰ ২১০০ জনজাতীয় পৰিয়ালক নিঃশেষ কৰাৰ চক্ৰান্ত জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰালৈ উচ্চ ন্যায়ালয়ৰ জাননী আদালত অৱমাননাৰ গোচৰ এয়া আছিল দৈনিক অসম এতিয়া লৈছো অসমীয়া প্ৰতিদিনখন আগত ৪ দিনলৈ ৰাজ্যত হ'ব প্ৰবল বৃষ্টিপাত ধুমুহা বৰষুণত চাবুৱা কলিয়াবৰত দুজনৰ মৃত্যু বতৰ বিজ্ঞান কেন্দ্ৰৰ জাননী বান পৰিস্থিতি কামৰূপ মেট্ৰ' কামৰূপ জিলাৰ শিক্ষানুষ্ঠান আজি বন্ধ উৰিষ্যাত ইডিৰ উপ সঞ্চালকক গ্ৰেপ্তাৰ CBIৰ ৫ কোটি দাবী চানমাৰীৰ উন্মুক্ত নলাত সোমোৱা ছাত্ৰীৰ কথমপি ৰক্ষা GMC লোক নিৰ্মাণৰ অকৰ্মণ্যতাৰ পৰিণতি গুৱাহাটীত বানৰ বিভীষিকা ভূমিস্খলনত ৫ গৰাকীৰ মৃত্যু চৰকাৰৰ অদূৰদৰ্শিতা মেঘালয়ৰ পানীৰ ঢলে আনিছে বিপদ কাম নেথাকিলে ঘৰৰ পৰা নোলাবলৈ গুৱাহাটীবাসীক আহ্বান ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰীৰ সংবাদমেল যোৰাবাটত সাগৰ সদৃশ পৰিৱেশ বৰাগত পানীৰ তলত ৰাষ্ট্ৰীয় ঘাইপথ ব্যাহত যাতায়াত গুৱাহাটীমুখী বিমান আগৰতলা কলকাতাত অৱতৰণ এয়া আছিল অসমীয়া
প্ৰতিদিন আৰু এয়া আছিল বাতৰি শিৰোনাম অনুষ্ঠান চাই থাকিব ঈশান নিউজ ধন্যবাদ